আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত অসমৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাৰ নাম সলনি কৰি শ্ৰীভূমি ৰখা হৈছে? উত্তৰ কৰিমগঞ্জ জিলা। অসমৰ কোন ঠাইত এইমছ স্থাপন কৰা হৈছে? উত্তৰ গুৱাহাটীৰ চাংচাৰিত। এইমছৰ ফুল ফৰ্ম হ'ল অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ। ৰিগু, ৰিজাম্ফাই আৰু ৰিখাউচা কোন জনগোষ্ঠীৰ এক পৰম্পৰাগত সাজপাৰ? উত্তৰ ডিমাচা জনগোষ্ঠী। অসমীয়া চলচ্চিত্ৰ অগ্নিস্নান ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা? উত্তৰ অন্তৰীপ নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মাণ কৰা। অসমৰ খেলুৱৈ নয়নমণি শইকীয়া কি খেলৰ লগত জড়িত? উত্তৰ লন বল। আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ কোন জিলাত অৱস্থিত? উত্তৰ মাজুলী জিলা। বগীবিল দলঙে প্ৰত্যক্ষভাৱে কোন দুখন জিলাক সংযোগ কৰিছে? উত্তৰ ডিব্ৰুগড় জিলা আৰু ধেমাজি জিলাক। বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য কোন জিলাত অৱস্থিত? উত্তৰ ধেমাজি আৰু লখিমপুৰ জিলাৰ সীমাত অৱস্থিত। চিখনা জহলাও ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? উত্তৰ চিৰাং আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। কিমান চনত মান সৈন্যই প্ৰথম অসম আক্ৰমণ কৰিছিল? উত্তৰ 1817 চনত। অসম বৈভৱ বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল? উত্তৰ ৰতন টাটা। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহক কি বুলি জনা যায়? উত্তৰ বৰগীত। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈ কোন আছিল? উত্তৰ মনালিছা বৰুৱা মেহতা। মনালিছা বৰুৱা মেহতা টেবুল টেনিছ খেলৰ লগত জড়িত। অসমৰ বৰ্তমান জিলাৰ সংখ্যা কিমান? উত্তৰ 35খন। এই 35খন জিলা হৈছে বাক্সা, বৰপেটা, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰপলিটান, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ চালমাৰা মানকাছাৰ, শ্ৰীভূমি, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং, বিশ্বনাথ, হোজাই, বজালী আৰু তামোলপুৰ জিলা। আজানপীৰ দৰগাহ কোন ঠাইত আছে? উত্তৰ শিৱসাগৰৰ শৰাগুৰি চাপৰিত। সৰ্বাধিক সময় অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন? উত্তৰ তৰুণ গগৈ। মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ কাৰ্যকাল আছিল 2001 চনৰ পৰা 2016 চনলৈকে। কিমান চনত সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল? উত্তৰ 2000 চনত। অসমৰ কেইগৰাকী ব্যক্তিয়ে এতিয়ালৈকে জ্ঞানপীঠ বঁটা লাভ কৰিছে? উত্তৰ 3 গৰাকী। এই 3 গৰাকী ব্যক্তি হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেখেতে মৃত্যুঞ্জয় উপন্যাসখনৰ কাৰণে 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। দ্বিতীয়গৰাকী ব্যক্তি হ'ল মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামীয়ে তেখেতৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা গ্ৰন্থখনৰ কাৰণে 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। আৰু তৃতীয়গৰাকী ব্যক্তি হ'ল নীলমণি ফুকন। নীলমণি ফুকনক তেখেতে সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কাৰণে 2021 চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। পাটকাইৰ ইপাৰে মোৰ দেশ এই গ্ৰন্থখনিৰ লেখক কোন? উত্তৰ চন্দনা গোস্বামী। অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন কিমান চনত হৈছিল? উত্তৰ 1926 চনত। অসমৰ পৰা চলাচল কৰা কোনখন ট্ৰেইনে সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰে? উত্তৰ বিবেক এক্সপ্ৰেছ। এই ট্ৰেইনখন অসমৰ ডিব্ৰুগড় জিলাৰ পৰা তামিলনাডুৰ কন্যাকুমাৰী নামৰ ঠাইখনলৈকে চলাচল কৰে। প্ৰতিমা বৰুৱা পাণ্ডেক কিমান চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? উত্তৰ 1991 চনত।
অসমৰ কোনকেইখন জিলা নাৰিকল উৎপাদনৰ বাবে জনা যায়? উত্তৰ বৰপেটা, শোণিতপুৰ, বাক্সা আৰু শ্ৰীভূমি জিলা। অসমৰ কেইখন জিলাৰ ভূটানৰ লগত সীমা আছে? উত্তৰ 4খন জিলা। এই 4খন জিলা হ'ল কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। যোৰহাট বিমানবন্দৰক অন্য কি নামেৰে জনা যায়? উত্তৰ ৰৰৈয়া বিমানবন্দৰ। অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় খেল কিমান চনত আয়োজন কৰা হৈছিল? উত্তৰ 2007 চনত। এইকেইটা আছিল অসমৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।